কয়াদিৰ গৰ্ভত থাকোঁতে ইন্দ্ৰ যে মাৰি আনিবলৈ ধৰি পেলাই মাৰিবলৈ যাওঁতে গৈ বাটত নাৰদে লগ পাইছিল লগ পাই যে ক'লে যে তোমালোকে এওঁক বধ কৰিব নোৱাৰি এই উদৰত আছে মহাভাগৱত তাৰমানে পূৰ্বতেই তেওঁ ভাগৱত গ্ৰহণ কৰি আহিছে গতিকে এই ধৰণৰ জীৱৰ কৰ্মৰ বাসনা তেনে অতিক্ৰম কৰি আহি তেওঁ প্ৰহ্লাদ হৈছে এই প্ৰহ্লাদৰ ইয়াত এটা চৰিত্ৰ নিৰূপণ হৈছে ইয়াত কায় বাক্যমত নিশ্চয়কৈ প্ৰহ্লাদে ৫ম বছৰৰ পৰা কেনেধৰণে পূৰ্বৰ বাসনাৰ সংস্কাৰ বৰ্তমান নাৰদৰ যিটো ব্যৱস্থাত মাতৃয়ে শুনিলে মাতৃয়ে গৰ্ভত থাকোঁতে তেওঁ কায় বাক্যমন দিনে নিশাই যেতিয়া ভগৱন্তৰ কথা শুনাৰ পাছত মানে ইচ্ছাকৃতভাৱে পিতৃ তপস্যাৰ পৰা ঘূৰি নহালৈকে বহুদিন গৰ্ভত থাকি পেলাই ভগৱন্তৰ এই কথাখিনি তেওঁ শ্ৰৱণ মনন কৰি আহিছে শুনি আহিছে গতিকে সেইকাৰণে সেই প্ৰহ্লাদৰ যিটো চৰিত্ৰ গতিকে ইয়াৰ পৰা এটা নিৰ্দেশনা দিছে আপুনি পিতৃ মাতৃয়ে পৰিকল্পিতভাৱে সংসাৰ পাতক আপোনাৰ যুৱক যুৱতীসকলক আপোনালোকৰ আইসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ অন্ততঃ ৫ বছৰৰ পৰা ভগৱন্তৰ কথা শিকাওক আৰু ১২ বছৰতে শৰণ দিয়াই পেলাই তেওঁলোকক ঈশ্বৰমুখী কৰক আৰু এই যে ১২ বছৰত যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই শৰণ দিয়ে তাৰ মূল অৰ্থটো হ'ল ১২ বছৰতে আমাৰ দেহবোৰৰ বীৰ্য অংকুৰণ হয় শুদ্ধ বীৰ্য শুদ্ধ সত্য আহাৰ খুৱাওক শুদ্ধ ভাৱনা দিয়ক এনেধৰণৰ যেতিয়া এটা পৰিৱেশ দি পেলাই আপোনাৰ সকলো শিশুসকলক হেৰি কৰিব আজিৰ শিশু কাইলৈ যুৱক হ'ব পুৰুষিলে তেওঁলোক পুৰুষ হ'ব পুৰুষিলে পিতৃ হ'ব এই যিটো ব্যৱস্থা প্ৰহ্লাদ চৰিত্ৰটোত এই সুন্দৰভাৱে নিৰূপণ হৈ আছে আৰু এই প্ৰহ্লাদ চৰিত্ৰটোত আমি যদি চাওঁ এই যেতিয়া হিৰণ্যকশিপুৰ সম্ভৱ বধ হ'ল ইয়াত বধ হৈ গৈছে হিৰণ্যকশিপুৰে যিমানবোৰ শাস্তি দিলে সেই শাস্তিবোৰ যদি চাই প্ৰহ্লাদক হাতীয়ে খচকাইছে চাৰিওফালে জুই লাগে তাৰ মাজত পেলাই দিছে ডিঙিত শিল বান্ধি পেলাই পানীত পেলাই দিছে উপঙিছে তাৰপিছত আকৌ ত্ৰিশূলে খোচাইছে ফটা হৈ গৈছে তাৰপিছত হেৰি আপোনাৰ সাপে খুটাইছে সাপৰ দাঁত ভাগি গৈছে এই যিবোৰ ব্যৱস্থা আছে দঁতাল হাতীয়ে খচকাইছে মৰা নাই আপুনি যদি এটা কৃষ্ণ কৃষ্ণ কৰি থাকে আজিৰ যুগত আপোনাক যদি এটা দঁতাল হাতীয়ে খচকে আপুনি মৰিবনে দেহটো বিনাশ হ'বনে নহয় নিশ্চয়কৈ হ'ব তেনেহ'লে ভাগৱতৰ কথাবোৰ মিছা নেকি কিয় লিখিলে ভাগৱতত যে প্ৰহ্লাদে নাম লৈছে কায় বাক্যমন নিশ্চয়কৈ নাম লোৱাৰ কাৰণে তেওঁ বাছি গৈছে নহয় এইটো এটা প্ৰতিকাত্মক চাব দেই হাতীটো কি আপোনালোকে আজিলৈকে জানিছেনে নাই মই নাজানো ভাগৱতে কিন্তু সিদ্ধান্ত দিছে আমাৰ ঘোষাত মাধৱদেৱে কৈছে পুণ্যৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতি বৰে যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তিশয় পলায়াতি ত্ৰাসতলবৰে তাৰমানে হাতীটো হ'ল পাপৰ প্ৰতীক নাম হ'ল সিংহৰ প্ৰতীক সেইকাৰণে পুণ্য অৰণ্যৰ যেতিয়া এয়া হ'ল পুণ্য অৰণ্যৰ মাজে ইয়াত পাপ সোমাব নোৱাৰে গতিকে প্ৰহ্লাদে ভগৱন্তৰ নাম লৈ থকাৰ কাৰণে পাপে তেওঁক নোম এডালো লৰাব পৰা নাই গুণময় তিনি গুণৰ ত্ৰিশূলে তেওঁ ফটা হৈ গৈছে কাল সৰ্পই মৃত্যুক তেওঁ জয় কৰিছে এই বিষয়শীল বান্ধিছে তেওঁ উপঙি গৈছে আমি বিষয়শীলত তল যাওঁ কেতিয়াবা উপঙো কেতিয়াবা তল যাওঁ এনেধৰণে থাকোঁ প্ৰতিটোৱেই সেইকাৰণে কৈছে যে নামে পঞ্চানন নাদে পলাৱত পাপদন্তি ভয়ভীত বুলিতে শুনিতে সতনিতৰে নাম ধৰম বিপৰীত বোলহু ৰাম নামে মুকুতি নিদান সেইকাৰণে প্ৰহ্লাদ চৰিত্ৰত যিমানবোৰ প্ৰহ্লাদক বাপে দেউতাকে শাস্তি দিছিল সেই গোটেইবোৰ প্ৰতিকাৰ্থ গতিকে আমাৰ ইয়াত চাওকচোন আমাৰ এই বাংময় মূৰ্তি 7টা খলপ আছে তলতে আছে কাছ তাৰ ওপৰত আছে হাতী তাৰ ওপৰত আছে সিংহ গতিকে এই কাছটো হ'ল অবৈধ জীৱৰ সংযমৰ প্ৰতীক তাক পাপহাস্যে হেঁচা মাৰিছে বলৱন্ত দুৰ্দান্ত এটা হাতীয়ে হেঁচা মাৰি থৈছে আৰু তাক উদ্ধাৰ কৰিব নাম সিংহ এনেধৰণে সপ্তখলপ গৈ পেলাই আপুনি আমুহী ঘৰত বাংময় মূৰ্তি ভগৱন্ত প্ৰতিষ্ঠিত হৈ আছে গতিকে ভগৱন্ত মূৰ্তি 3 প্ৰকাৰ আছে বাংময় মূৰ্তি চিন্ময় মূৰ্তি আৰু মৃন্ময় মূৰ্তি মৃন্ময় মূৰ্তিৰে প্ৰায় 5-6ভাগমান আছে মৃন্ময় মূৰ্তি আপুনি শিলাময় দাৰুময় লৌহময় মণিময় তাৰপিছত বলুকাময় লেপময় এনেকৈ বহুত মূৰ্তি আছে তাৰ ভিতৰত সকলোতকৈ বৰ্তমান যুগত শ্ৰেষ্ঠ মূৰ্তি হ'ল বাণী বা শব্দৰে গঠিত এই বাংময় মূৰ্তি ইয়াত এই ভাগৱত দৰ্শন কৰিলে
ভাগৱতত সেৱা কৰিলে, ভাগৱত শুনিলে, ভাগৱত পাঠ কৰিলে আমাৰ সমস্ত পাপ নাশ হয় বুলি ভাগৱতে সিদ্ধান্ত দিছে। গতিকে সেইকাৰণে বাপাই সমস্ত আমি অত্যন্ত যিকণ শুনো অত্যন্ত গুৰুত্ব সহকাৰে একমনে আপোনালোকে এইখিনি অনুশীলন কৰিব, তেহে আমি ভৱ সংসাৰ তৰিব পাৰিম। তাৰমানে নহ'লে চাওক, আমি পৃথিৱীতে 84 লক্ষ জুনি অতিক্ৰম কৰি মানুহ হৈছোঁ এই পৃথিৱীতে। তাৰপিছত যমলোকৰ গ'লেতো বাদেই, স্বৰ্গলোকলৈ গ'লেই বাদেই, নৰকলৈ গ'লে বাদেই, এনে মানে ভাবিবই নোৱাৰে অনন্ত জুনি আমি ভ্ৰমি আহিছোঁ। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, ভাৰতে মনুষ্যতনো খেন্থৰে নপাইবা পুনো মহাভাগৱত শাস্ত্ৰে কয় কোটি কল্প অনন্তৰে জীৱে নৰ দেহা ধৰে যাৰৈ আছে পুণ্যৰ সঞ্চয়। আমি এক কল্পত ব্ৰহ্মাৰ এদিন এটা কল্প অৱসানৰ সময়, সেই ব্ৰহ্মাৰ এদিনত মই কৈ গৈছিলোঁ যে 7,864 কোটি বছৰ। তেনেকুৱা কল্পান্তৰ আমি জন্ম মৃত্যুত আয়জাত চক্ৰত আহি এই কলিযুগ ভাৰতবৰ্ষ নৰতনু ৰাম নাম এই 4 সংযোগ পাইছোঁ। আৰু এভাগ সংযোগ আমি ব্যক্তিগতভাৱে সংযোজন কৰিছোঁ আজি কেইবছৰমানৰ পৰা, সেয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ যিটো আমাৰ এই বৈপ্লৱিক অনুষ্ঠান, ধৰ্মৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো নহ'লে এজন কৰঙাৰ মই চিনি নাপাওঁ, কোনোবা এজন তিনিচুকীয়া, এই বাপ লখিমপুৰ মই কেতিয়াও চিনি নাপালোহেঁতেন। এই পঞ্চম সংযোগ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে ইয়াত সংগীভুক্ত হৈ কায়বাক্য মন নিশ্চয় কৰি আমি ভগৱন্তৰ ভাগৱত ধৰ্মটো মনন চিন্তন কৰিলে আমি এই ভৱ সংসাৰ কৰিব পাৰিম। ইয়াত পদে কৈছে এই যে ইয়াত বিভিন্ন ধৰণৰ এই বিশেষ হেৰি নাই, ইয়াত দেৱতাসকলে ভগৱন্তৰ যিটো ৰূপ এটুকুৰা ডিঙিৰ পৰা অপচৰা সিংহ, তলচোৱা মানুহ, হাতত দীঘল দীঘল নখ, দাঁতৰ এইপিনে জিভা দিয়ে ৰঙা জিভা মেলি পেলাই যি নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুৰক কৃষ্ণ এনেধৰণৰ যেতিয়া তেওঁক বধ কৰি পেলাই সেই মালাডাল যেতিয়া তেওঁ ডিঙিত পিন্ধি লৈ পেলাই যেতিয়া এটা কালান্তক ৰূপ লৈ আছিল, সমস্ত দেৱতাকে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ গোটেই সমস্তখিনিয়ে স্তুতি কৰাৰ পাছত শেষত ক'বগৈ, প্ৰিয় ভাৰ্যা লক্ষ্মীয়ে ক'লে এয়া মোৰ স্বামী কেতিয়াও নহয়। ইমানেই বিভৎস্বৰূপ ভগৱন্তই লৈছে। গতিকে ভক্তৰ বাক্য ৰাখিবৰ কাৰণে, প্ৰহ্লাদৰ বাক্য ৰাখিবৰ কাৰণে এই যে যিটো ক'লে যে মই ফটিকৰ স্তম্ভটোতে মই দেখা পাইছোঁ ভগৱন্ত বিভু ব্যাপক, ইমানেই ব্যাপক ক'ত নাই, জড় চৈতন্য সমস্ততে ভগৱন্ত প্ৰৱেশ হৈ আছে। এই যে ইয়াত মাৰিলে ইও বিজ্ঞান, ফটিকৰ স্তম্ভটো অত্যন্ত মাৰ্বলৰ পাথৰৰ যিটো খুঁটা, তাৰ ভিতৰত ভগৱন্তৰ কঠিন পদাৰ্থটো তেওঁ অত্যন্ত জোৰেৰে মানে মুষ্টি প্ৰহাৰ কৰিছে। তাৰ ফলত দুটা কঠিন বস্তুৰ সংঘৰ্ষত তাত ভগৱন্ত শক্তি, এই যিটো ঘৰ্ষণ শক্তিৰ পৰা তেওঁ চৈতন্য শক্তিৰ ৰূপান্তৰ হৈ পেলাই ভগৱন্তৰ নৃসিংহ এটুকুৰা মানুহ এটুকুৰা সিংহ ৰূপ লৈ পেলাই এইটো কৈছিলে। আৰু যে এই যে মালা, এই মালাডাল লক্ষ্মীয়ে যে সুমৰিও পুৰণি কথাক চিন্তি আছোঁ মই, আমাৰ পাখৰ কাষে লক্ষ্মী টাংক নিবাৰিলা দুই দেখি, এইকাৰণে তোমালোকক অসুৰ হ'বলৈ হাত দিছিলে, সিও এটা কথা, 4 সিদ্ধক বাধা দিলে এইও এটা কথা। এই ভাগৱতৰ এই স্কন্ধটোৰ কথা মই এইকাৰণে ইমান বিস্তৃতভাৱে আপোনালোকক আগতে কৈছোঁ, এয়া হ'ল ভগৱন্তৰ ইচ্ছাময় ইচ্ছাইত কথা। বহুতে কয় যে বৈকুণ্ঠত 4 সিদ্ধৰ কিয় খং উঠিল, জয় বিজয় কিয় বাধা দিলে, সেই সমস্তবোৰ মূল হ'ল ভগৱন্তৰ ইচ্ছাময় শক্তি। ইচ্ছা কৰিব, যুদ্ধ কৰিবলৈ মন গ'ল, যুদ্ধ কৰিবলৈ মন যোৱাত তেতিয়া ভগৱন্তই দেখিলে যে ব্ৰহ্মাৰ সৃষ্টিত এনে এজন জীৱ নাই যি মোৰ সৈতে যুদ্ধ কৰিব পাৰিব। তেতিয়া ভগৱন্তই সেই জয় বিজয়ে যিটো পূৰ্ণ ভক্তিৰ দ্বাৰা তেওঁলোক বৈকুণ্ঠলৈ যোৱা নাছিল, গতিকে ভগৱন্তই লীলা বিনোদ কৰিবৰ কাৰণে তেওঁ এই ধৰণে জয় বিজয়ক তালৈ বাধা দিবলৈ দিলে। 4 সিদ্ধৰ মনত খং উঠাই দিলে ভগৱন্তই যে আমিহে দিয়ালোঁ খাপ মুনিগণৰ এৰা তাপ, আমিহে দিয়ালোঁ, তোমালোকে খাপ দিয়া নাই, মইহে দিয়াইছোঁ। গতিকে আমি কৈ থকা কথাবোৰ চববোৰ ভগৱন্তহে কৈ আছে দেই, আপুনি মনত ৰাখিব। শুনা শক্তিটো ভগৱন্তৰ, দেখা শক্তিটো ভগৱন্তৰ, এই কৈ থকা শক্তিটো ভগৱন্তৰ, চববোৰ ভগৱন্তৰ। কিন্তু আমি যেনেকৈ নিজকে কৰ্তা বুলি ভাবিলোঁ, মইহে কৰিছোঁ, চব মই দেখিছোঁ, মই শুনিছোঁ, নহয়, এই সমস্তখিনি ভগৱন্তৰ দ্বাৰাহে হৈ আছে। সেই ভাৱনাৰে যেতিয়া সেইটোকে প্ৰহ্লাদে ভাবি একাত্মভাৱে ভগৱন্তৰ আত্মাৰূপী ভগৱন্তক ইমান ধৰণে ভাবিলে যে মই তাতেই দেখিছোঁ, তাতেই ভগৱন্ত ওলাই দিছে। যে আনক কৈছে যে স্বৰূপত অজময় জন্ম নাহি যাৰ, ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ।
প্ৰকৃততে মই অজব্ৰহ্ম, মোৰ জন্ম মৃত্যু নাই, কিন্তু ভক্তই যেতিয়াই বাঞ্ছা কৰে মই তেতিয়াই অৱতাৰ ধাৰণ কৰোঁ, আৰু দুষ্টক দমন কৰি সন্তক পালন কৰি ধৰ্ম সংস্থাপনৰ কাৰণে মই অৱতাৰ গ্ৰহণ কৰোঁ, আৰু মোৰ গুণজক শ্ৰৱণ কীৰ্তন কৰি জীৱই এই অজ্ঞান অন্ধকাৰ দুৰ্ঘৰ সংসাৰৰ পৰা যাতে মোৰ ওচৰলৈ আহিব পাৰে, সেইকাৰণেহে মই এনেধৰণে অৱতাৰ গ্ৰহণ কৰোঁ। গতিকে এই অৱতাৰ বাদত আমাৰ ভাগৱতে সিদ্ধান্ত দিছে, আপোনালোকে মনত ৰাখিব, এই অৱতাৰ বাদ প্ৰথমতে হ'ল পুৰুষ অৱতাৰ, তাৰপিছত হ'ল গুণা অৱতাৰ, তাৰপিছতে লীলা অৱতাৰ। গতিকে এনেধৰণে ভগৱন্তই অসংখ্য অৱতাৰ, এই লীলা অৱতাৰে আকৌ 100 ভাগৰ একটো হ'ল বিভূতি, 16 ভাগৰ একটো হ'ল মানে কলা, 4 ভাগৰ একটো হ'ল অংশ, আৰু 100 ভাগৰ 100টো হ'ল পূৰ্ণ। সেইকাৰণে ৰামচন্দ্ৰ 4 অংশ যে তেওঁ সেয়া অংশ অৱতাৰ, তাৰমানে কোনোবা বিভূতি অৱতাৰ, ব্ৰহ্মা মূৰ বিভূতি, ষষ্ঠ মূৰ বিভূতি, এইবোৰ বিভূতি অৱতাৰ ভগৱন্তৰ অৱতাৰ বাদত এনেধৰণে কলা অৱতাৰ, গুণা অৱতাৰ, লীলা অৱতাৰ, এনে বিভিন্ন ধৰণৰ অৱতাৰ ধাৰণ কৰিছে। ইয়াত সেই দেৱতাসকলে আদি কৰি বৈতালিকগণে এতিয়ালৈকে স্তুতি কৰিছে। মই এই পাঠৰ মাজলৈ বিশেষকৈ নাযাওঁ, ইয়াত আছে সুন্দৰভাৱে। ইয়াৰ পাছত প্ৰতিজন দেৱতা ইন্দ্ৰ, ব্ৰহ্মা, শিৱ, তাৰপিছত ইয়াৰ শেষলৈ আহিবগৈ বৈতালিকগণ, কিন্নৰগণ, চাৰণগণ, গন্ধৰ্বসকল, বিদ্যাধৰসকল ভাগে ভাগে স্তুতি কৰিব, কিন্তু ভগৱন্ত নৃসিংহ প্ৰভুৰ ৰূপটো সম্বৰণ কৰাব নোৱাৰিলে। শেষত গৈ ব্ৰহ্মাই গৈ পেলাই প্ৰহ্লাদক ক'বগৈ যে বোপাই তুমি স্তুতি কৰা, তাৰ বাহিৰে উপায় নাই। তেতিয়া প্ৰহ্লাদে সুন্দৰভাৱে কেনেধৰণৰ স্তুতি কৰিব সেই কথাখিনি ইয়াৰ পাছৰ পদত আছে। গতিকে